নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ মোৰ ইউটিউব চেনেল তথা ফেচবুক পেজ পংকজ ষ্ট্ৰীমকালে আন্তৰিকতাৰে স্বাগতম জনাই লৈ আনিছোঁ এই মুহূৰ্তত এটা অতিকৈ মৰ্মান্তিক খবৰ। গতিকে চাই থাকক সম্পূৰ্ণ ভিডিঅ'টো। যি দৃশ্যাংশ আপোনালোকে এই মুহূৰ্তত স্ক্ৰীণত প্ৰত্যক্ষ কৰি আছে এয়া হৈছে গোৱালপাৰা জিলাৰ ধূপধাৰা আৰক্ষী থানাৰ অন্তৰ্গত তথা কামাখ্যা যোগীঘোপা ৰেলপথৰ ধূপধাৰা ৰেল ষ্টেচনৰ সমীপৰ দীঘলীৰ মাছপাৰাৰ আৰু এই দীঘলী মাছপাৰাতে আজি এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ হয়। মহিলাগৰাকীৰ বয়স আনুমানিক প্ৰায় 65 পৰা 70 বছৰমান হ'ব। দৃশ্যাংশ আছে, সেই দৃশ্যাংশ আপোনালোকক স্পষ্টভাৱে দেখুৱাব নোৱাৰোঁ, সম্পাদিত কৰি দিব লগা হৈছে গাইডলাইনৰ বাবে। তো যা হওক, এনেদৰে দুপৰীয়াৰ ভাগতে এগৰাকী মহিলাৰ যি মৃতদেহ সেই মৃতদেহ প্ৰত্যক্ষ কৰে স্থানীয় লোকে আৰু তাৰপিছতে খবৰ দিয়ে ৰেল বিভাগে খবৰ দিয়ে ধূপধাৰা আৰক্ষীক। ঘটনাস্থলীত উপস্থিত হয় ধূপধাৰা আৰক্ষী দল। স্ক্ৰীণত আপোনালোকে দেখি আছে। তেওঁলোকে প্ৰাথমিক তদন্ত কৰাৰ পিছত যি মৃতদেহটো উদ্ধাৰ হ'ল সেই মৃতদেহটো উদ্ধাৰ কৰি তেওঁলোকে থানালৈ লৈ আনে আৰু তাৰ পিছৰ পৰ্যায়ত মৰণোত্তৰ পৰীক্ষাৰ বাবে গোৱালপাৰালৈ প্ৰেৰণ কৰে। তো স্থানীয় লোকৰ যি ভাষ্য সেই ভাষ্য অনুসৰি দুপৰীয়াৰ ভাগত কামাখ্যাৰ পৰা গান্ধীধামলৈ যোৱা 15668 নম্বৰৰ যিখন গান্ধীধাম এক্সপ্ৰেছ আছিল সেই গান্ধীধাম এক্সপ্ৰেছৰ পৰাই হেনো এইগৰাকী বৃদ্ধা আচলতে পৰি যায় আৰু পৰিয়েই এনেদৰে থিতাতে মৃত্যুক সাৱটি ল'বলগীয়া হয়। যিহেতু ৰেলৰ পৰা পৰি যোৱা বুলি অনুমান কৰা হৈছে সেয়েহে নিশ্চিতভাৱে মহিলাগৰাকী দুৱাৰমুখৰ ওচৰতে থিয় দিয়া আছিল। অৱশ্যে মহিলাগৰাকীৰ সৈতে কোনো দুষ্কৃতিকাৰীয়ে এই ধৰণৰ ঘটনা সংঘটিত কৰিলে নেকি যে মহিলাগৰাকীক ট্ৰেইনৰ পৰা গতিয়াই দিলে, যাৰ পৰিপ্ৰেক্ষিততে এই ধৰণে বৃদ্ধাগৰাকী অকালতে মৃত্যুক সাৱটি ল'বলগীয়া হ'ল। নে বৃদ্ধাগৰাকী দুৱাৰমুখতে থিয় দি আছিল ৰেলৰ ভিতৰত জাগা নথকাৰ বাবে আৰু যাৰ পৰিপ্ৰেক্ষিততে মহিলাগৰাকী দুৰ্ভাগ্যবশতঃ ভৰিখন পিছলি গৈ তেনেদৰে ৰেলৰ পৰা পৰি যায়। আচলতে ঘটনাটো কেনেদৰে সংঘটিত হ'ল সেয়া তদন্তৰ পিছতহে ওলাই পৰিব, কিন্তু এনেধৰণৰ এটা ঘটনা সংঘটিত হৈছে আৰু গান্ধীধাম এক্সপ্ৰেছ, যিখন গান্ধীধাম এক্সপ্ৰেছৰ নম্বৰ হৈছে 15668 আৰু এই ৰেলখন গুৱাহাটী দিশৰ পৰা গান্ধীধাম অভিমুখে গৈ আছিল আৰু তেনে সময়তে মহিলাগৰাকী ধূপধাৰা আৰক্ষী থানাৰ অন্তৰ্গত তথা কামাখ্যা যোগীঘোপা ৰেলপথৰ ধূপধাৰা ৰেল ষ্টেচনৰ সমীপতে দীঘলীৰ মাছপাৰাত পিছলি পৰি অকালতে মৃত্যুক সাৱটি ল'বলগীয়া হ'ল। তো আৰক্ষীৰ লোকে তাত উপস্থিত হৈ প্ৰাথমিক তদন্ত কৰি মৃতদেহটো এনেদৰে লৈ আনে। দীঘলীয়াতে কওকচোন। এইখিনি হ'লে ট্ৰেইন ডাউন ট্ৰেইনত যেনিবা মাইকী মানুহ পৰি গৈছে। ৰেলৰ পৰা পৰিছে? ৰেলৰ পৰা পৰিছে। কোনখন ট্ৰেইন আছিল? এইখন গান্ধীধাম নেকি? হয়। ময়ো ইমান নাজানো, যেনিবা গান্ধীধামে হ'ব, গান্ধীধাম বুলি কৈছে। হয়। দীঘলী পাতটো মানে পৰিহে মৰিছে নেকি? পৰিয়ে যেনিবা কপালত লাগছেতো, কপালতো হেৰি এইখিনি হয় গতিকে মানে সেইখিনি চুচৰি গৈছে। চিনাক্ত হোৱা নাই মানে ৰেলৰ পৰা পৰি মৰিছে।